মেইনটেইন কৰি চলিব লাগিব কালটিভেট গুড হেবিটছ আউটসাইড দ্য ক্লাছৰুম অকল আমি ক্লাছৰুমটোক মেইনটেইন কৰি ক্লাছৰুমত আমি গুড হেবিটছ বনাই ৰাখিলে নহয় আমি যোনটো ড্ৰিমছ দেখিছোঁ সেই ড্ৰিমছটো পূৰণ কৰিবলৈ আমি কি কৰিব লাগিব আমি কিছুমান গুড হেবিটছ আমি নিজৰ মাজত আনিব লাগিব ঠিক আছে গুড হেবিটছৰ ভিতৰত কি গেট এনাফ স্লিপ আমি ষ্টুডেণ্ট হিচাপে হওক বা প্ৰফেচনেল লাইফৰে ক্ষেত্ৰতে হওক মানে উপযুক্ত আমি টোপনিটো আমাৰ লাগিব গেট এনাফ স্লিপ আমাক টোপনিটো লাগিব কাৰণ আমি কাম কৰি ব্ৰেইনত আমি ৰিলেক্সেশ্যন দিবই লাগিব ঠিক আছে তো আমাৰ গুড হেবিটছটো আহিব হ'লে আমি কি কৰিব লাগিব তাৰ তিনিটা পইণ্ট আছে প্ৰত্যেকটোৰে মেইন হেডিঙৰ তিনিটা পইণ্ট আছে আমি সেই তিনিটা পইণ্টে আলোচনা কৰি আছোঁ এতিয়া আমি গুড হেবিটছৰ ভিতৰত আমি টোপনিটো কিন্তু জৰুৰী গোটেই ৰাতি আমি নকৰোঁ গোটেই ৰাতি আমি কাম নকৰোঁ ঠিক আছে কাৰোবাৰ ডিউটি আছে বা কিবা মানে ইমাৰ্জেঞ্চি আছে সেইটো বেলেগ কথা কিন্তু আমি গোটেই ৰাতি আমি একো নকৰোঁ আমি খোৱাটোক আমি প্ৰিফাৰেঞ্চ দিওঁ মিনিমাম 5 ঘণ্টা 6 ঘণ্টা ঠিক আছে যেতিয়া আমি টোপনি দিওঁ তেতিয়া আমাৰ ব্ৰেইনে পিছদিনা কাম কৰিবলৈ আৰু এফেক্টিভ হয় আৰু এনাৰ্জেটিক হয় ঠিক আছে তাৰপিছত এক্সাৰচাইজ ৰেগুলাৰ আমি এটা এক্সাৰচাইজ কৰিব লাগিব তেওঁ ষ্টুডেণ্টেই হওক বা কিবা প্ৰফেচনেলৰ লগত জড়িত এক্সাৰচাইজ মাষ্ট বি লাগিব যিদৰে আমাৰ টোপনিটো ইম্পৰ্টেণ্ট ঠিক সেইদৰে আমাক এক্সাৰচাইজটো প্ৰয়োজন এক্সাৰচাইজ আমাৰ এটা বডি মুভমেণ্ট হয় বডি মুভমেণ্ট যেতিয়া আমি কৰোঁ তেতিয়া আমাৰ ব্ৰেইনটো এটা ৰিলেক্সেশ্যন আপুনি চাব এক্সাৰচাইজ কৰিলে গাটো ভাঙিলে বা গাটো ভাল লাগে নিজকে ফিট বুলি লাগে গতিকে আমি এক্সাৰচাইজ এটা কৰিব লাগিব এইটো নহয় যে আপুনি জিমত জইন কৰক এইটো নহয় ৰাতিপুৱা উঠি আপুনি খোজকাঢ়িলে খৰকৈ খোজকাঢ়িলে বা য়োগা কৰিলে বিভিন্ন ধৰণৰ আপুনি ঘৰৰ ভিতৰতে কৰিব পাৰে মুঠতে কিবা এটা এক্সাৰচাইজ কৰক এটি ষ্টুডেণ্টৰে হওক বা প্ৰফেচনেলৰ ক্ষেত্ৰত হওক মানে এক্সাৰচাইজ এটা মাষ্ট বি লাগিব এইটো মনত ৰাখিব ঠিক আছে এক্সাৰচাইজ এটা লাগিব আপুনি আজিৰ দিনত ছাকচেছ হোৱা নাই আজিৰ দিনত আপোনাৰ লাইফত একো হোৱা নাই আপুনি গম পাই আছে যে মই একো কৰিব পৰা নাই সেইটো নহয় আপুনি একো কৰিব পৰা নাই যদি ভৱিষ্যতে কৰিব পাৰিব সেইটো মই গেৰাণ্টি দি কৈছোঁ ভৱিষ্যতে পাৰিবই চবটো এনেকুৱা একো নাথাকাৰ পৰাইতো কাৰোবাৰ চব কি থাকাৰ পৰা হয়নি নাথাকাৰ পৰাইতো হয় গতিকে আমি নাথাকাৰ অৱস্থাতে আমি নিজকে প্ৰিপেয়াৰ কৰি ৰাখিব লাগিব এতিয়া যুদ্ধ হ'ব বুলি আমি ইউনিফৰ্ম নিপিন্ধে যোনবিলাক বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ আছে তেওঁলোকে এনি টাইম ৰাতি শুওঁতেও কিন্তু ইউনিফৰ্ম আৰু বন্দুকটো লগত লৈ পেলাই এনেকুৱা নহয় যে বৰ্ডাৰত কোনোবা উগ্ৰপন্থীয়ে আহি পেলাই এটেক কৰিলে আমি ইউনিফৰ্ম লগাম বন্দুক ল'ম সেইটো নহয় ৰেডি থাকা গতিকে আমি আজিৰ তাৰিখত আমি ইনকাম কৰিব পৰা নাই আজিৰ তাৰিখত আমি ষ্টুডেণ্ট হয় কিন্তু আমি নিজৰ যোনখিনি হেবিটছ গুড হেবিটছ আমি মেইনটেইন কৰি চলিব কিয় ভৱিষ্যতত যেতিয়া আমি ছাকচেছ হোৱাৰ ৰাস্তাত যাম তেতিয়া মানুহক বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে তো আজিৰ তাৰিখত চুগাৰ পেচেণ্ট বহুত বাঢ়ি গৈছে বিভিন্ন ধৰণৰ বেমাৰ আজিকালি দিনত বহুত বাঢ়ি গৈছে তাৰ কাৰণ এইটো হৈছে আমি সেইবিলাক বস্তু আমি আগৰ পৰা আমি ঠিক কৰি অহা নাই নিজৰ লাইফ ষ্টাইল যেতিয়া লাইফ ধৰক ছাকচেছৰ ৰাস্তাত আছোঁ যে বা কিবা এটা গভৰ্ণমেণ্ট জবেই হওক বা কিবা এটা তেনেকুৱা ভাল এটা আমি প্লেটফৰ্ম যেতিয়া পাই যাওঁ তেতিয়া আমি নিজকে লাইফটো মেইনটেইন কৰিব নোৱাৰা হৈ যাওঁ তেতিয়া আমি কওঁ যে ক'তো টাইম পাওঁ এতিয়া সময়ে নাপাওঁ বা কলেজৰ প্ৰফেচাৰ এজনে তেতিয়া ক'ব নোৱাৰে টাইমেই নাপাওঁ কলেজ কৰি ঘৰৰ পৰা সেইটো নহয় মানুহৰ টাইম এভেইলেবল মানুহে যদি বিচাৰি উলিয়ায় যদি এক্সকিউজ বিচাৰে বোলে মোৰ সময় নাই তেতিয়াহ'লে তাৰ কাৰণে সময় নাই এতিয়া ইয়াৰে কোনো কিছুমান ল'ৰা বেলেগ ট্ৰেইনিঙো কৰি আছে লিখা পঢ়া কৰি আছে বা নিজে কোচিঙো কৰি আছে মানে পিছত পঢ়াই আছে তেনেকুৱাও আছে গতিকে টাইম চবৰে সমান আছে তাক অৰ্গেনাইজ আৰু মেইনটেইন কৰা গতিকে আমি কি কৰিম নিজকে এটা ফিজিকেল আমি মেইনটেইন কৰি ৰাখিব লাগিব এক্সাৰচাইজ নিজকে যাতে বডিটো যাতে বেছি শকত হৈ নাযায় বা বেছি ক্ষীণাই নাযায় তাৰ ওপৰত আমি মেইনটেইন কৰি চলিব লাগিব গতিকে ৰেগুলাৰ লাগিলে য়োগাই কৰক এক্সাৰচাইজ কৰাৰ কোনো হেৰি নাই য়োগাই কৰক যেনেকৈ হওক মুঠতে এটা ফিজিকেলি আপুনি এটা কষ্ট কৰিবই লাগিব তাৰপিছত ইট হেল্থটো জৰুৰী কিয় আজিৰ দিনত আমি কি খাই আছোঁ এইটোৱে আমাক পিছলৈ গৈ পেলাই আমাক ৰাস্তা দেখাই দিব আমি মেডিকেলত আমি দৌৰিম নে নিজৰ কেৰিয়াৰ হোৱাৰ পিছত আমি বিভিন্ন দেশ চাবলৈ দিওঁ হায়দৰাবাদ আমি যাম বা চেন্নাই যাম আমি সেই ঠাইখন চাবলৈ যাম নে মেডিকেলত গৈ পেলাই আমি ট্ৰিটমেণ্ট ডক্টৰ এপইণ্টমেণ্টত ট্ৰিটমেণ্ট কৰিম সেইটো এটা আজিৰ তাৰিখত মানে জৰুৰী কি জৰুৰী ইট হেল্থি হোৱাটো বহুত জৰুৰী হেল্থিৰ লগত কি বস্তু আছে
যিবিলাক আমি খাদ্য খাই আছোঁ সেই খাদ্যবিলাক হেল্ডি হয় নে নহয় আমি নিজে কওঁ